হেল্ল' ৰাইজ, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মানে মই ভূটান যাই আছোঁ। এই মাহীৰ ছোৱালীৰ লগত গৈ আছোঁ, মানে মোৰ কাজিন ছিষ্টাৰ হয়। তাই ফুৰিব আহিছে আমাৰ ঘৰত। তো ফুৰিব হওঁতে ক'লে যে অলপ ক'ৰবাত ঘূৰি আহোঁ, তো তাৰ কাৰণে তাইৰ লগতে আহিলোঁ। তাই ফৰকাটিঙৰ পৰা আহিছে, বহুত দূৰৰ পৰা। তো আমি ভূটানলৈ আহিলোঁ। আমাৰ ৰঙিয়াৰ পৰা ভূটানটো বেছি দূৰ নহয়, এইফালে তামোলপুৰ হৈ কুমৰিকাটা হৈ যাব লাগে। চাওক কিমান ধুনীয়া ৰাস্তা, মাজে মাজে চাহ বাগান আছে, এইফালে চাহ বাগানৰ মাজে মাজে আমি যাব লাগে। ধৰক 1 ঘণ্টা 20 মিনিট মান এনেকুৱা ৰাস্তা হ'ব। তো আমি আহি পালোঁ আৰু আমি সোনকালে আহিছোঁ। মানে আজিকালি মানে কি হৈছে, যেতিয়াৰ পৰা ক'ভিড হৈছে ন, ক'ভিডৰ পৰা এটা নিয়ম হৈছে যে আপোনাৰ মানে ড্ৰাইভিং লাইচেঞ্চ কিবা কিবি মানে ডকুমেণ্টছ চাই। আগতে মানে আপুনি বাইক লৈ আহিলে ডাইৰেক্ট এণ্ট্ৰি ল'ব পাৰে, কিন্তু আজিকালি আপুনি লাইন পাতিব লাগে আৰু মানে অলপ দেৰি হ'লে বহুত ভিৰ হয়, জাম হয়। তো তাৰ কাৰণে মই অলপ জল্দি আহিছোঁ। আৰু আপোনাৰ ডকুমেণ্টছ লাগিব ইয়াতে গেটত, আপোনালোকৰ ডকুমেণ্টছমূলক। যদি বাইক লৈ আহে, বাইকৰ আপোনাৰ ড্ৰাইভাৰৰ লাইচেঞ্চ লাগিব, RC লাগিব, তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব। ছেইম মানুহৰো সেনেকুৱা। আৰু যদি আপোনালোকে বাচ্চা লৈ আহে তেনেহ'লে বাচ্ছাৰ বাৰ্থ চাৰ্টিফিকেট লাগিব, যদি আধাৰ হেৰি নাই একো মানে, তো বাৰ্থ চাৰ্টিফিকেট লাগিব। আৰু মানে আজিকালি মানে অলপ ৰুলটো ষ্ট্ৰিক্ট কৰিছে। আৰু আপোনালোকে যদি থাকিব বিচাৰে ইয়াতে ক'ব লাগিব, ক'লে মানে সিহঁতে হেৰি কৰে আৰু। তো আমি টাউনৰ মাজেৰে আহিলোঁ, আমি আমাৰ কামবিলাক কৰিলোঁ। তো অলপ টাউনৰ মাজেৰে যাওঁ, এইফালে যাওঁ। মানে এখন ব্ৰিজ আছে, ব্ৰিজখনত আমি ৰখিম। এইখন ব্ৰিজখন আমি আহি পালোঁ, ইয়াতে অলপ ফটো চটো উঠিম। টাউনত এতিয়া ৰখা নাই, মানে ঘূৰি আহোঁ আগতে, ঘূৰি আহি পিনে টাউনত সোমাম। যোৱাৰ সময়ত টাউনত সোমাই যাম। আৰু ইয়াতে আমি ব্ৰিজখনত আহিলোঁ, ইয়াতে অলপ ফটো চটো উঠোঁ। ধুনীয়া এইখিনিত মানে এই ব্ৰিজখন। ইয়াৰে আপোনালোকে খোজকাঢ়িও সেইটো পাৰেও যাব পাৰে বাৰু, তাতে একো প্ৰব্লেম নাই। আৰু মৰ্ণিং জল্দি আহিছোঁ, তাৰ কাৰণে ভাল হৈছে, মানুহ চানুহ নাই। নহ'লেতো আপোনালোকে ইয়াতে ফটো উঠিব নোৱাৰিব। তো যিমান জল্দি আহে সিমান ভাল আপোনালোকৰ। আৰু মই কৈছিলোঁ যে আজিকালি মানে ৰাতি থাকিলে কি কয়, আপোনালোকে আগতে ক'ব লাগিব। আৰু মানে ধৰক মেইন গেটৰ পৰা 4-5 কিলোমিটাৰহে আপোনালোকে ঘূৰিব পাৰিব। তাৰে আগত যদি আপোনালোকে যাব বিচাৰে থিম্ফু চিম্ফু, তেনেহ'লে আপোনালোকে মানে টুৰিষ্ট পাৰ্মিট ল'ব লাগিব। টুৰিষ্ট পাৰ্মিট আপোনালোকে গেটতে বনাব পাৰিব। আগতে অলপ বেলেগ আছিলে চিষ্টেমবিলাক, কিন্তু এতিয়া অলপ ইজিও কৰি দিছে, ডিফিকাল্টো কৰিছে। তো আমি তাৰ পৰা আহিলোঁ, আহি পিনে পাহাৰৰ ওপৰত আহিলোঁ। ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে। ৰেষ্টুৰেণ্টখনত মানে দাম চাম অলপ বেছি বস্তুৰ, কিন্তু মানে ৰেষ্টুৰেণ্টখনৰ পৰা ভিউ ধুনীয়া পায়। একদম পাহাৰৰ ওপৰত আছেতো, তাৰ কাৰণে আমি আহিলোঁ। তো ইয়াতে অলপ কিবা কিবি খাওঁ, ৰাতিপুৱা একো ব্ৰেকফাষ্ট নকৰাকৈ আহিছোঁ। তো ইয়াতে ব্ৰেকফাষ্ট বা কিবা কৰোঁ আৰু কি পাই চাওঁ। আগতে মানে ইয়াতে বহুত বস্তু পোৱা গৈছিলে, মানে ধৰক থুপকা বা ম'ম', চাওমিন, ৰোল। ইয়াতে কিন্তু আজিকালি এইবিলাক নাই, আমি ভিতৰত গৈ গম পালোঁ। তো তাৰ কাৰণে আমি জাষ্ট কফি অৰ্ডাৰ দিলোঁ, আৰু কি কয় এইটো ভেজ পকৰা অৰ্ডাৰ দিলোঁ। কফি আৰু ভেজ পকৰাই খাম। আৰু ভূটানত মানে বহুত মানুহ আহে আমাৰ ইণ্ডিয়া ছাইডৰ পৰাই, বিশেষকৈ মানে ড্ৰিংক কৰা মানুহবিলাক বেছি আহে। আৰু যিটো মানে কথা ক'বলৈ গ'লে, মানে ভূটানত মানে যিবিলাক এলকহল বহুত কম দাম, প্ৰাইচ মানে বহুত কম। ইয়াতে মানে ধৰক টেক্স ফ্ৰী বুলি কয় বহুত, মই ইমান একজেক্টলি নাজানো, কিন্তু বহুত কম ইয়াতে। মানে 50%ই কম, চব বস্তুৰে দাম কম ইয়াতে। আৰু আপোনালোকে যদি পাৰে মানে চাওক, ইয়াৰ পৰা ভিউটো চাওক, কিমান ধুনীয়া ভিউ। মানে ইয়াতে বহুত ওপৰত আছে ন। তো আমাৰ আৰু মানে যদি আপোনালোকে কি কয়, মই কথাটো কৈ লওঁ, এইফালে চাওক আপোনালোকে, ইয়াতে আমি খোৱা লোৱা হ'লতো, এইখন চাওক বাৰ টাইপ আছে। আপোনালোকে ইয়াতে চব অৰ্ডাৰ দিব পাৰে, যি খায় মানে আপোনালোকৰ কথা। তো আমিতো একো এইবিলাক ড্ৰিংক চিংকছ কৰা নাই। তো মানে আমি যিটো খালোঁ সেইটো এতিয়া বিল দি পিনে আমি ওলালোঁ। বহুত মানে ধুনীয়া ইয়াতে ভিউবিলাক। মই কি কৈছিলোঁ আপোনালোকক, যদি আপোনালোকে পাৰে মানে কেছটো এক্সচেঞ্জ কৰি লৈ আহিব। আজিকালি ইণ্ডিয়ান ৰুপি হিচাপত ভূটান ৰুপি কিমান চলি আছে গম নাপাওঁ, কিন্তু ইণ্ডিয়ান পইচাও চলে, একো টেনশ্যন নাই ইয়াতে। কিন্তু আপোনালোকে যদি কেছটো অলপ হেৰি কৰে, হয়তো অলপ লাভত থাকিব। যদি চেঞ্জ কৰি আনে, গেটতেই পাই যাব সেইবিলাক। চব দোকানবিলাকতো এক্সচেঞ্জ কৰি দিয়ে। বা দোকান আমি যিখন টাউনেৰে আহিছিলোঁ, সেই টাউনখনত সোমালে আপোনালোকে ৰাখোঁ। চাওক কি ধুনীয়া। আৰু মানে ভূটানততো চব বুদ্ধিষ্ট, মানে মেইনলি বুদ্ধিষ্ট ৰিলিজনৰ মানুহ থাকে। তো চাওক, ইয়াৰে ভিতৰত আপোনালোকে ফটো উঠিব পাৰিব। এইটো বেছি দিন হোৱা নাই মানে এইটো বনোৱা। মানে মইতো ইয়াৰ আগতে বহুতবাৰ আহিছোঁ, তেতিয়া মানে এইবিলাক নাছিলে। তো নতুনেই। আৰু এই আমি যিখন ব্ৰিজেৰে গৈ আছোঁ, এইখন আমি এই পাহাৰৰ ওপৰৰ পৰা দেখা পাইছিলোঁ ৰেষ্টুৰেণ্টখনেৰে। তো আমি এতিয়া মানে তলত আৰু ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টত যাওঁ। এইখন ৰেষ্টুৰেণ্ট চাওক আপোনালোকে, নামটো চাই লওক। কেতিয়াবা আহিলে আপোনালোকে ইয়াত আহিব পাৰিব। ইয়াতে থকাৰো ধুনীয়া ফেচিলিটি আছে। আপোনালোকে এডভান্স বুকিং কৰিব পাৰে, বা হেৰি কৰি আহিও বুকিং কৰিব পাৰে। কিন্তু উইকেণ্ডছ বা এনেকুৱা কিবা ফেষ্টিভেল লৈ আহিলে মানে ফুল থাকে হোটেল, পোৱা নাযায়। চাওক, চুইমিং পুল আছে ইয়াতে, আপোনালোকে চুইমিং পুল ইউজ কৰিব পাৰে।
আৰু হোটেলত থাকিলে আপোনালোকে চুইমিং পুল ফ্ৰী যদি আপোনালোকে হোটেলত নাথাকে তেনেহ'লে চুইমিং পুল মানে 200 টকাকৈ লয় কি চিষ্টেমত মানে পাৰ আৱাৰ নে কি সেইটো মই মানে ভালকৈ নুসুধিলোঁ কিন্তু 200 টকাকৈ লয় তো আমি ইয়াতে দুপৰীয়াৰ কি কয় এইটো লাঞ্চটো কৰিলোঁ আৰু বিৰাটেই ৰ'দ দিছে ভাবিছিলোঁ গা চা ধুম বুলি কিন্তু মানে কাপোৰ চাপোৰ একো লৈ অহা নহ'ল ঘৰৰ পৰাই মানে ইমান ৰেডি হৈ নিলোঁ তো তাৰ কাৰণে আমি এতিয়া গা পা নোধোঁ আৰু এতিয়া ঘৰৰ কাৰণে ওলাওঁ আৰু ঘৰৰ কাৰণে মানে এতিয়া টাউনত যাম অকণমান টাউনত গৈ পিনে তাত ভণ্টিয়ে কিবা কিবি কিনে বোলে তো তাতে অলপ বস্তু চাওঁ কি ভূটানৰ কি বস্তু পোৱা যায় তো তাতে গৈ পিনে হেৰি কৰিম আৰু তাৰ পৰা আৰু ঘৰলৈ বুলি যাম এই চাওক ইয়াৰে ঘৰবিলাকে মানে ডিজাইনে বেলেগ আপুনি গমেই পাব মানে যিটো বুদ্ধিষ্ট হেৰি আছে সেইটোৰ কাৰণে গমেই পাব আৰু আপুনি আচৰিত কথা ইয়াতে যিবিলাক দোকান আছে ন ইয়াতে আমাৰ এইখনতো একদম বৰ্ডাৰৰ ওচৰতে মাৰোৱাৰী মানুহ বা আমাৰ ইণ্ডিয়ান মানুহ বহুত আছে দোকানী কি চিষ্টেমত কি হিচাপত দোকান দিছে সেইবিলাক গম নাপাওঁ কিন্তু মানে বহুত আমাৰ ইণ্ডিয়ান মানুহৰো দোকান আছে ইয়াত হয়তো ভাড়া লৈ দিছে সেনেকুৱাই হ'ব এইবিলাক চাওক তাই কিবা কিবি বস্তু লৈছে তাইৰ কাৰণে লাগে বোলে ইয়াতে মানে আপুনি ভূটানৰ যিবিলাক বুদ্ধিষ্ট কালচাৰৰ হেৰি থাকে বহুত বস্তু পাব আপোনালোকে যি লাগে ল'ব পাৰিব এইবিলাক চাওক কাপ কেনেকুৱা ধুনীয়া আৰ্ট আছে ইয়াতে মানে এইবিলাক ভূটানততো নবনায় মই সুধিলোঁ বাইদেউজনীক যিজনী দোকানী আছিলে তেখেতে কৈছে ইয়াতে মানে বেছিভাগ বস্তু আপোনাৰ থাইলেণ্ড আৰু বাংলাদেশৰ পৰা আহে বাংলাদেশৰ পৰা যিবিলাক বস্তু আহে সেইবিলাক অলপ কম দামত পায় আপুনি ধৰক 100 টকা 50 টকাত এটা বাতি বা এনেকুৱা বল পাই যাব কিন্তু যিটো থাইলেণ্ডৰ পৰা আহে সেইটো অলপ দাম বেছি আৰু ধুনীয়া ধুনীয়া বস্তু আছে মানে ডিজাইনবিলাকে ইমান ধুনীয়া মানে তো আৰু ইয়াৰ ঘৰবিলাকৰো ডিজাইনবিলাক চাওকচোন কি ধুনীয়া তো ইয়াতে মানে ভাল লাগে বিৰাট ভাল লাগে আহি জেগাখিনিত আৰু মানে মই এটা কথা কৈছিলোঁ অলপ ড্ৰিংকছ কৰা মানুহৰ কাৰণেতো এইটো হেভেন হয় ইয়াতে মানে আপোনালোকৰ চব ফ্ৰী ইয়াতে টেক্স ফ্ৰী কিবা ফ্ৰী মানে মদ খালেও একো নাই যিমান আপোনালোকে মদ খাই ইচ্ছামতে খাব দিব আৰু এনেকুৱা মানে গেলামাল দোকানতো আপোনালোকে মদ পাব ইয়াতে সেনেকুৱা মানে চব মানে আপোনালোকে তো আৰু বেছিভাগ আমাৰ সেইফালৰ পৰা মানে মদ খোৱা মানুহেই ইয়াতে আৰু ঘূৰা মানুহো আহে মই সেইটো কোৱা নাই আৰু তাৰ পৰা আমি ওলালোঁ টাউনৰ পৰা ঘূৰি বাকি এতিয়া পেট্ৰল ভৰাব আহিলোঁ পেট্ৰলত মানে চাওক এইটো ইণ্ডিয়ান অইল হয় ইণ্ডিয়ান অইল আমাৰ তাতে 97 কিন্তু ইয়াত ইণ্ডিয়াৰ পৰাই আনে ইণ্ডিয়ান অইল ইয়াতে কিমান জানেনে দাম 63 ইমান ডিফাৰেঞ্চ দামৰ মই মানে লগৰ এজনক লগ পালোঁ ৰাস্তাতে আৰু চাওক এয়া দেৰিকৈ আহিলে কেনেকুৱা আপোনালোকে জামত ফাঁচিব লাগিব কিমান জাম হৈছে আৰু লাইন চাওকচোন এণ্ট্ৰি কৰাৰ কাৰণে কিমান দীঘল লাইন লাগিছে তো সেইকাৰণে মই কৈছোঁ আপোনালোকক যদি আপোনালোকে আহিব বিচাৰে জল্দি আহক মৰ্ণিং তেতিয়াহ'লে একো ভিৰ নাই বিন্দাছ এণ্ট্ৰি পাব কিন্তু নহ'লে আপোনালোকে চাওক কেনেকুৱা লাইন ধৰিব লাগিব 1-2 ঘণ্টাৰ লাইনৰ আপোনালোকে আৰামছে ৰখিব লাগিব আৰু মানে ভূটানৰ গাড়ীবিলাকতো আহি থাকে সিহঁতৰতো একো হেৰি নাই ৰখাৰ মানে একো ছিষ্টেম নাই তো মানে সিহঁতে বিন্দাছ অহা যোৱা কৰি থাকে গতিকে আপোনালোকে জল্দি আহিব আৰু মই অইলৰ কথা কৈছিলোঁ টেংকি পূৰা ফুল কৰি ল'লোঁ ইয়াতে তেলৰ দাম বহুত কম ইণ্ডিয়াৰ পৰাই আহে ইণ্ডিয়াৰ পৰা আহি পিনে সিহঁতে ইণ্ডিয়াৰ পৰাই কিনি পিনে বিক্ৰী কৰে সেই তেল তো ভাবি চাওক ইণ্ডিয়ান গভমেণ্টে আমাৰ ওপৰত কিমান টেক্স দি আছে কিমান টেক্স লৈ আছে যিটো সিহঁতে 63 বিক্ৰী কৰি আছে যিটো তেল আমি মানে কিনো ভাবি চাওক ইণ্ডিয়ান গভমেণ্টে কিমান টেক্স লৈ আছে 100 টকা আৰু 63 তো যা হওক বহুত জাম লাগিছে তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ